নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 12। পাঠ নম্বৰ 12ৰ নাম হৈছে নাগৰিক আৰু নাগৰিকত্ব। তোমালোকে জানাই যে আমি প্ৰতিগৰাকী ব্যক্তি বা প্ৰতিজন ব্যক্তি আমাৰ দেশৰ নাগৰিক। তো সেই সম্বন্ধে তোমালোকে এই পাঠটিত পঢ়িবলৈ পাবা। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া চাওঁ যে এই পাঠত আমি কি ধাৰণা ল'ব পাৰিম। সেই ধাৰণা সম্পৰ্কে শিকনৰ ফলাফলত তোমালোকক বুজাই দিয়া হৈছে। নাগৰিকৰ ধাৰণা তোমালোকে ইয়াত স্পষ্টকৈ বুজিব পাৰিবা। বিদেশী মানে কি তাক জানিব পাৰিবা। নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্য বুজিব পাৰিবা। নাগৰিকত্ব কিদৰে লাভ কৰিব পাৰি আৰু নাগৰিকত্বৰ পৰা কেনেদৰে বঞ্চিত হয় সেই সম্বন্ধে তোমালোকে এই পাঠটো জানিব পাৰিবা। ঠিক আছে, বুজি পাইছেতো? কৈছে কি চোৱা, সভ্যতাৰ ক্ৰমবিকাশৰ ফলস্বৰূপে গাঁও চহৰ নগৰ আদি সৃষ্টি হৈ ক্ৰমান্বয়ে এখন উন্নত সমাজ গঠন হ'ল। সময়ৰ বিৱৰ্তনৰ লগে লগে সমাজৰ বুকুত ৰাষ্ট্ৰৰ জন্ম হ'ল। ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান হ'ল জনসংখ্যা, যাক আমি ৰাষ্ট্ৰখনৰ নাগৰিক বুলিও ক'ব পাৰোঁ। তো তোমালোকে জানাই যে আমাৰ ৰাষ্ট্ৰখনৰ নাম কি? ভাৰতবৰ্ষ। আৰু আমাৰ ৰাষ্ট্ৰৰ আমি প্ৰতিজনেই এজনকৈ নাগৰিক। কৈছে নাগৰিক হ'ল ৰাষ্ট্ৰ এখনৰ স্থায়ী বাসিন্দা। তোমালোকে যেনেকৈ নিজৰ গাঁৱত স্থায়ীভাৱে বসবাস কৰিছা, তেনেকৈ গোটেই ৰাষ্ট্ৰখনত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ মানুহ বসবাস কৰি আছে। সেই সম্বন্ধে কৈছে যে নাগৰিক হ'ল ৰাষ্ট্ৰ এখনৰ স্থায়ী বাসিন্দা। প্ৰাচীন কালত কেৱল নগৰত বাস কৰা লোকসকলেহে নাগৰিক বোলা হৈছিল, কিন্তু গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ লগে লগে নাগৰিকত্বৰ ধাৰণাও বিস্তৃত হৈছে। নাগৰিকৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ লগত জড়িত বিভিন্ন কথাবোৰ আমি তলৰ কথোপকথনৰ পৰা ভালদৰে জানিলেও আহা। গৰমৰ বন্ধত দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা পিংকীৰ ককায়েক পংকজ ঘৰলৈ আহিছে। সন্ধিয়া দুয়োজনেই টিভিত আঞ্চলিক বাতৰি চাই থকাৰ মাজত দৃশ্যমান হ'ল এক বিশাল সমদলত মানুহবোৰে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ চিঞৰি চিঞৰি শ্লোগান দিছে। নাগৰিক সুৰক্ষা দিয়ক, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ ৰাখক আদি এয়া টিভিতে চাই আছে। শ্লোগানে পিংকীৰ মনত কৌতূহলৰ সৃষ্টি কৰিলে। ককায়েকলৈ চাই তাই প্ৰশ্ন কৰাত লাগিল। কি প্ৰশ্ন কৰিলে চোৱা, ৰাষ্ট্ৰ এখনৰ মূল উপাদান 4টা: জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু কি সাৰ্বভৌমত্ব। তো ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে এখন ৰাষ্ট্ৰৰ মূল উপাদান কেইটা? তেতিয়া কি ক'বা? 4টা। কি সুধিলে এই 4টা অপশ্যন তোমালোকে লিখিবা। তাৰপিছত প্ৰশ্ন দিছে যে নাগৰিক কোন? এতিয়া নাগৰিক কোন হ'লে কি ক'বা যে এখন ৰাষ্ট্ৰৰ ভূখণ্ডত স্থায়ীভাৱে বাস কৰা আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰা লোকসকল হ'ল নাগৰিক। নাগৰিকে নিজৰ দেশখনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। ঠিক আছে, নেক্সট কি কৈছে চোৱা, নাগৰিকৰ সুৰক্ষা। নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰাটো চৰকাৰৰ প্ৰধান কৰ্তব্য। সেইটোৱে হৈছে নাগৰিকৰ সুৰক্ষা, মানে নাগৰিকৰ নিজৰ যিটো অধিকাৰ আছে সেই অধিকাৰসমূহ যাতে ভোগ কৰিব পাৰে সেইটোৱে ৰক্ষা কৰি ৰখাটোৱে হৈছে কি? নাগৰিক সুৰক্ষা। আৰু সেইটো আমাক কোনে দিব? চৰকাৰে দিব। ঠিক আছে, নেক্সট কি কৈছে চোৱা, পিংকী দাদা, এই মানুহবোৰ যে শ্লোগান দিছে নাগৰিকক সুৰক্ষা দিয়ক, নাগৰিকক সুবিধা দিয়ক আদি বুলি, প্ৰকৃততে নাগৰিক মানে কি? ভালদৰে বুজাই কোৱাচোন। এতিয়া তোমালোকে ভাবি আছা চাগে যে পাঠটিত আমি বাৰে বাৰে নাগৰিক কৈ আছোঁ, নাগৰিক মানেনো কি? পংকজ, দূৰ অতীতত সভ্যতাৰ প্ৰাণকেন্দ্ৰস্বৰূপ নগৰসমূহত বাস কৰা লোকসকলকে নাগৰিক বুলি আখ্যা দিয়া হৈছিল। কিন্তু সময়ৰ লগে লগে সেই ধাৰণা সলনি হ'ল। মানে অতীত কালত কি আছিল? যি লোকসমূহ নগৰত বাস কৰিছিল তেওঁলোককেই নাগৰিক বুলি কোৱা হৈছিল, কিন্তু এতিয়া সেই ধাৰণা সলনি হ'ল। পিংকী দাদা, আমি যে বিদেশী বুলি কওঁ তাৰ মানে কি? এতিয়া বিদেশী শব্দও এটা তোমালোকে শুনাই, মন কৰিলে চাবা, কেতিয়াবা নিউজত দিয়ে থাকে যে বিদেশী ধৰা পৰিছে। বিদেশী মানেনো এতিয়া কি? পংকজে ক'লে, শুনা, কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গ'লে তেওঁক তাত বিদেশী বোলা
হয় এতিয়া তোমালোকে ভাৰতবৰ্ষত আছা নহয়, যদি তোমালোকে ভাৰতবৰ্ষখন এৰি ধৰা আমেৰিকাত গৈছা তেতিয়া তোমালোকে তাত হ'বা বিদেশী, লণ্ডনত গৈছা তাৰ হ'বা তোমালোকে বিদেশী নাগৰিক, কাৰণ তোমালোকে নিজৰ দেশখন এৰি আন এখন দেশত গৈছা। বুজি পাইছে? কৈছে এসময়ত আমাৰ অসমৰ চাহ বাগিচাবোৰ ইংলেণ্ডৰ মানুহে পৰিচালনা কৰিছিল। সেই সময়ত তেওঁলোকে নিজে পৰিয়াল লৈ বছৰ বছৰ ধৰি বাগিচাৰ বঙলাত বসবাস কৰিছিল। পিংকি, তেনেহ'লে আমাৰ ককাহঁতৰ ঘৰৰ ওচৰৰ নীল বাগানখনো ইংলেণ্ডৰ মানুহে পৰিচালনা কৰিছিল নেকি? পংকজে তেতিয়া ক'লে, কৰিছিল। তেনেকুৱা এটা পৰিয়ালৰ লগত আমাৰ ককাহঁতৰ বেছ ভাল সম্পৰ্ক আছিল। বিদেশী চাহাবজনৰ নাম আছিল বিদেশী চাহাবজনৰ নাম আছিল জৰ্জ এণ্ডাৰছন। এণ্ডাৰছনৰ পত্নী এঞ্জেলিনা। তেওঁলোকৰ এহাল ল'ৰা ছোৱালী আছিল, মেৰী আৰু বিকি। আজি কেইবাবছৰ হ'ল তেওঁলোক অসমৰ পৰা গুচি গ'ল। ঠিক আছে, বুজি পাইছা? পিংকীয়ে ক'লে, তাৰমানে তুমিও তেওঁলোকক ভালদৰে জানিছিলা। দাদা, বিদেশী আৰু নাগৰিকৰ মাজত কিবা পাৰ্থক্য আছে নেকি? পংকজে তেতিয়া ক'লে পিংকীক, আছে। পিংকী, জৰ্জ চাহাবত যে ইমান বছৰ অসমত আছিল, তেওঁলোক ভাৰতৰ নাগৰিক হ'ব নোৱাৰিলেহেঁতেন নে? তেওঁলোকে ভাৰতৰ নাগৰিক হ'ব নোৱাৰিলে নেকি? মানে কৈ আছিলে নোৱাৰিলেহেঁতেন নে? পংকজে তেতিয়া ক'লে, ইচ্ছা কৰিলে পাৰিলেহেঁতেন। নাগৰিকত্ব লাভৰ বাবে কেইটামান উপায় আছে। জৰ্জ চাহাব আৰু তেওঁৰ পত্নীয়ে আমাৰ দেশৰ নাগৰিক হ'ব বিচাৰিলে তেওঁলোকে নাম পঞ্জীয়ন কৰি নাগৰিকত্ব ল'ব পাৰিলেহেঁতেন। পিংকী, কিন্তু মেৰী, বিকি কোন দেশৰ নাগৰিক হ'লহেঁতেন? কিন্তু মেৰী আৰু বিকিতো ইয়াত জন্ম হৈছে, এওঁলোক ক'ৰ নাগৰিক হ'লহেঁতেন? পংকজ, মেৰী আৰু বিকি পিতৃ মাতৃ ইংলেণ্ডৰ, সেয়েহে বংশানুক্ৰমিকভাৱে তেওঁলোকে ইংলেণ্ডৰ নাগৰিক। কিন্তু পিতৃ মাতৃ ইংলেণ্ডৰ হ'লেও মেৰী আৰু বিকিৰ জন্মসূত্ৰে তেওঁলোক আমাৰ দেশৰ নাগৰিক, কাৰণ যি দেশত জন্ম লাভ কৰিবা জন্মসূত্ৰে তুমি সেই দেশৰেই নাগৰিকত্ব পাবা। পিংকীয়ে ক'লে, আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰাৰ কিবা উপায় আছে নেকি দাদা? এতিয়া চোৱা, এইখিনিৰ পিছত তোমালোকক এই কথাখিনি জানি থোৱা অহাখিনি মই পঢ়াই দিওঁ। নাগৰিক আৰু বিদেশীৰ পাৰ্থক্য, তাত যে সুধিছিল নহয় পিংকীয়ে পংকজ দাদাক, সেইটো কি কৈছে শুনা। নাগৰিক আৰু বিদেশীৰ পাৰ্থক্য, নাগৰিকে দেশখনৰ সকলো পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে, কিন্তু বিদেশীয়ে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে, কেৱল পৌৰ অধিকাৰহে পায়। আৰু কি কৈছে চোৱা, নাগৰিকে নিজৰ দেশৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য প্ৰদৰ্শন কৰে, কিন্তু বিদেশী এজনে নিজৰ দেশৰ বাহিৰে আন দেশৰ প্ৰতি আনুগত্য দেখুৱাবলৈ বাধ্য নহয়। এইখিনি হৈছে বিদেশী আৰু নিজৰ দেশীৰ নাগৰিকৰ মাজত পাৰ্থক্য। এতিয়া পংকজে কৈছে, নিশ্চয় আছে। যদি কোনো বিদেশী লোকে নিজৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য দেখুৱাই ইয়াত নিগাজীকৈ থাকিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে দেশীয়কৰণ পদ্ধতিৰে তেওঁ আমাৰ দেশৰ নাগৰিক হ'ব পাৰিব। অৱশ্যে তেওঁ নাগৰিকত্ব লাভৰ বিষয়টো চৰকাৰৰ বিচাৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া পিংকীয়ে কি ক'লে চোৱা, পিংকীয়ে কৈছে, তাৰ মানে মেৰী বিকিহঁতেও ইচ্ছা কৰিলে আমাৰ দেশতে থাকি ইয়াৰ নাগৰিক হ'ব পাৰিলহেঁতেন। পংকজ, পাৰিলহেঁতেন। তুমি সুধিছা যেতিয়া আৰু এটা কথা জানি থোৱা, কোনো অঞ্চলৰ যদি ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ লগত চামিল হয়, তেতিয়া সেই অঞ্চলৰ বাস কৰা লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ছিকিম এসময়ত ভাৰতৰ অংশ নাছিল, কিন্তু 1975 চনত ছিকিম ভাৰতৰ চামিল হোৱাৰ লগে লগে সেই দেশৰ নাগৰিকসকলে ভাৰতৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিলে। ঠিক তেনেদৰে গোৱা, দমন, দিউৰ লোকসকলেও আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰিছে। পিংকী, দাদা, আমাৰ দেশৰ নাগৰিক এজনে তেওঁৰ নাগৰিকত্ব হেৰুৱাব পাৰে নেকি? পংকজ, পাৰে। ধৰি লোৱা কোনোৱে যদি দেশ বিৰোধী কাম কৰে, তেনেহ'লে তেওঁ ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব, কাৰণ নিজৰ দেশৰ যদি কোনোবাই ক্ষতি সাধন কৰে বা অন্যায় কৰে, তেনেহ'লে তেওঁ কিন্তু নিজৰ নাগৰিকত্ব হেৰুৱাব। তাৰপিছত কৈছে চোৱা, ভাৰতত নাগৰিকত্ব লাভ কৰাৰ উপায়। তুমি কি কি কাৰণত ভাৰতবৰ্ষৰ নাগৰিকত্ব বা এই দেশৰ অধিকাৰসমূহ লাভ কৰিব পাৰিবা? জন্মসূত্ৰে, বংশানুক্ৰমে, পঞ্জীয়নৰ দ্বাৰা, দেশীয়কৰণৰ দ্বাৰা আৰু ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা। এই 5টা কাৰণত, এই 5টা উপায়েৰে তুমি দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰিবা। এতিয়া নাগৰিকত্ব হেৰুৱাৰ কাৰণ, লাভ যদি কৰিবা সেইটো হেৰুৱাবতো পাৰা না, সেইটো কি কি কাৰণত তোমালোকে নিজৰ নাগৰিকত্ব হেৰুৱাব পাৰা? এই কাৰণকেইটা দিছে চোৱা। দেশ বিৰোধী কাৰ্যত লিপ্ত হ'লে,
অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতীয় ছোৱালী এজনীয়ে যদি অন্য দেশৰ নাগৰিকক বিয়া কৰায় সেই দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে নাগৰিক এজন যদি বহু বছৰ একেবাৰে নিজৰ দেশৰ পৰা আঁতৰি থাকে তেতিয়া কি হ'ব নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাব এতিয়া পিংকিয়ে ক'লে তাৰ বাহিৰেও নাগৰিকত্ব হেৰুৱাৰ অন্য কিবা কাৰণ আছে নেকি পংকজে কৈছে চোৱা আছে যদি এখন দেশৰ নাগৰিকে নিজ ৰাষ্ট্ৰৰ অনুমতি নোলোৱাকৈ অন্য দেশৰ পৰা কোনো উপাধি গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁৰ নাগৰিকত্ব বিলোপ হ'ব ঠিক সেইদৰে ভাৰতীয় ছোৱালী এজনীয়ে যদি অন্য দেশৰ নাগৰিকক বিয়া কৰায় সেই দেশৰ নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাব তাৰ বাহিৰেও যদি তুমি বা মই বহু বছৰ ধৰি একেৰাহে নিজৰ দেশৰ পৰা আঁতৰি থাকোঁ তেতিয়াও আমাৰ দেশৰ নাগৰিকত্ব বিলোপ হ'ব পাৰে বুজি পাইছা এতিয়া নাগৰিক বুলিলে কি বুজায় এইসমূহ চব আগতে আলোচনা হৈছে পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কোনে কোনে ভোগ কৰিব পাৰে কি কাৰণত এজন ভাৰতীয় নাগৰিকক তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে এই সমস্ত প্ৰশ্নকেইটাৰ উত্তৰ কিন্তু মই আগতেই পাঠটো বুজাই যোৱাৰ সময়তে কৈ দিছোঁ তোমালোকে মন দি পাঠটো বুজি ল'বা আৰু এই প্ৰশ্নকেইটা চোৱাৰ আগত লাগিলে তোমালোকে আগত অলপ ভিডিঅ'টো আগুৱাই লৈ শুনি ল'বা এবাৰ এনচাৰখিনি পাই যাবা নেক্সট কি কৈছে চোৱা পিংকি আৰু পংকজৰ কথোপকথনৰ দ্বাৰা তোমালোকে জানিব পাৰিলা যে জৰ্জ চাহাব মেৰী বিকিহঁতৰ দৰে ইংলেণ্ডৰ নাগৰিকে ইচ্ছা কৰিলে আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰপিছত কি কৈছে চোৱা যে আনহাতে কি কাৰণত আমাৰ দেশৰ এজন নাগৰিকে তেওঁৰ নাগৰিকত্ব হেৰুৱাবলগীয়া হয় এই কথাও জানিব পাৰিলা এতিয়া তোমালোকে ভাল বেয়া দুয়োখিনি বুজিব পাৰিছা হয়নে ছাত্ৰ ছাত্ৰীসকল নেক্সট কি কৈছে চোৱা এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকল পৰোক্ষভাৱেই হওক বা প্ৰত্যক্ষভাৱেই হওক ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গণতান্ত্ৰিক ব্যৱস্থাত ৰাষ্ট্ৰৰ নাগৰিকসকলে পৌৰ আৰু ৰাজনৈতিক অধিকাৰসমূহ ভোগ কৰিব পাৰে এইখিনিতে এটা কথা মনত ৰাখিবা যে নাগৰিকসকলে অকল ৰাষ্ট্ৰই দিয়া অধিকাৰ ভোগ কৰিলেই নহ'ব দেশৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য স্বীকাৰ কৰি তেওঁলোকে ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিব লাগিব তেতিয়াহে এক সুস্থ সবল গণতান্ত্ৰিক ব্যৱস্থা বৰ্তি থাকিব মানে ইয়াত ক'ব বিচাৰিছে যে কেৱল খালি নাগৰিকত্ব লাভ কৰি তুমি বহি থাকিলে নহ'ব তুমি সেই ৰাষ্ট্ৰখনিৰ প্ৰতি তোমাৰ যিটো দায়িত্ব তোমাৰ যিটো কৰ্তব্য আছে সেইটো তুমি পালন কৰিব লাগিব সেই নিজৰ দেশখনক তুমি শ্ৰদ্ধা কৰিব লাগিব নিজৰ দেশখনক তুমি ভাল পাব লাগিব তেতিয়াহে তোমাৰ নাগৰিকত্ব পোৱাটো সফল হ'ব বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মনত ৰাখিবলগীয়া কথাসমূহ বহুত গুৰুত্বপূৰ্ণ হয় এইসমূহ তোমালোকে ভালকে পঢ়িবা চোৱা কি কৈছে যে যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে এতিয়া প্ৰশ্ন যদি হয় যে নাগৰিক কাক বোলে তেতিয়া তোমালোকে এই উত্তৰটো লিখিবা নেক্সট প্ৰশ্ন কি কৈছে যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেওঁলোকক বিদেশী বোলে এতিয়া বিদেশী কাক বোলে ক'লেও এইটো তোমালোকে উত্তৰ লিখিব পাৰিবা বিদেশী লোকে নিজৰ দেশৰ বাহিৰে অন্য দেশৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিবলৈ বাধ্য নহয় তাৰপিছত কৈছে ভাৰতীয় নাগৰিকত্ব লাভৰ উপায় এই কি কাৰণত নাগৰিকত্ব লাভ কৰিব পাৰে এইখিনি মই আগতেও কৈছোঁ ইয়াত তোমালোকক মনত ৰাখিবলগীয়াটো দি দিছে আৰু কি কাৰণে বঞ্চিত হ'ব পাৰিবে এই কাৰণসমূহ ইয়াতে ধুনীয়াকৈ দি দিছে ইয়াৰ পৰা কিন্তু তোমালোকক শিক্ষকসকলে ভিতৰুৱাকৈ এক্সট্ৰাকৈ কুৱেশ্যন দিব পাৰে সেইকাৰণে তোমালোকে এই কথাখিনিও ধুনীয়াকৈ পঢ়ি যাবা আৰু ভাল নম্বৰ পালে সদায় অলপ কি কৰিব পাৰিবা নিজৰ উল্লংটো আগুৱাই নিব পাৰিবা আৰু সকলোৰ লগত ভালকৈ পঢ়াৰ প্ৰতি কম্পিটিশ্যনো কৰিব পাৰিবা হয়নে আৰু ইয়াৰ চোৱা চুমু উত্তৰখিনি তোমালোকক দিছে যে মই এই গোটেই উত্তৰখিনি তোমালোকক দি দিম খালী ঠাইখিনিও দি দিম তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু যদি ভিডিঅ'সমূহ যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা বা যদি নতুন কোনো বিষয়ে তোমালোকে জানিব বিচৰা সেইটোও তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা আৰু যদি তোমালোকে নিজে টাইপ কৰিব নোৱাৰা তেতিয়াহ'লে ডাঙৰ মানুহক ক'বা কমেণ্ট ছেকশ্যনত মেছেজটো কৰি দিবলৈ ঠিক আছে তোমালোকে সকলোৱে ভালে থাকিব আৰু যদি ভিডিঅ'সমূহ চাইও ভাল লাগে সেইটোও তোমালোকে জনাবা তেতিয়াহ'লে মোৰো মনটো ভাল লাগিব সকলোকে থেংক ইউ চবে ভালে থাকিবা